মৰমৰ ছাত্ৰ ছাত্ৰীসকল বৰ্ডত কি ছবি আছে চোৱাচোন। স্যাৰ এডাল গছ আৰু এটা আইচক্ৰীমৰ ছবি আছে। এতিয়া গছডালৰ এই অংশটোৰ আকৃতি আৰু আইচক্ৰীমটোৰ এই অংশৰ আকৃতিটো মন কৰাচোন। এনেধৰণৰ আকৃতিক আমি কি বুলি কওঁ বাৰু? স্যাৰ এনেধৰণৰ আকৃতিক আমি কোণ বুলি কওঁ। হয়, ধন্যবাদ। এনেধৰণৰ আকৃতিকে আমি কোণ বুলি কওঁ। আৰু মই আজি তোমালোকক পঢ়ুৱাম গণিতৰ কোণ নামৰ পাঠ্য। এতিয়া আমি আমাৰ পাঠ্য আৰম্ভ কৰিম। দুডাল ভিন্ন দিশত যোৱা ৰশ্মি যদি এটা বিন্দুত লগ হয় আৰু লগ হৈ যিটো আকৃতি গঠন কৰে সেই আকৃতিটোকে আমি কোণ বুলি কওঁ। ইয়াৰে যিটো বিন্দুত ৰশ্মি দুডাল লগ হৈ থাকে সেই বিন্দুটোক শীৰ্ষবিন্দু আৰু ৰশ্মি দুডালক বাহু বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে লুডুৰ গুটিটো দেখিছানে? লুডু খেলৰ গুটিটো ঠিক এনেধৰণৰ। এই গুটিটোৰ এটা দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা থাকে। যিবিলাক আকৃতিৰ মাত্ৰ দৈৰ্ঘ্য আৰু প্ৰস্থ থাকে তেনেকুৱা আকৃতিক আমি দ্বিমাত্ৰিক আকৃতি বুলি কওঁ। আনহাতে যিবিলাক আকৃতিৰ দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা থাকে তেনেকুৱা আকৃতিক আমি ত্ৰিমাত্ৰিক আকৃতি বুলি কওঁ। অৰ্থাৎ লুডুগুটিৰ আকৃতিটো ত্ৰিমাত্ৰিক আকৃতি। আৰু এই ত্ৰিমাত্ৰিক আকৃতিটোৰ দৈৰ্ঘ্য, প্ৰস্থ, উচ্চতা সমান বাবে ইয়াক আমি ঘনক বুলি কওঁ। আমি যদি লুডুগুটিটো ঘূৰাই ঘূৰাই ভালকৈ নিৰীক্ষণ কৰোঁ ঠিক এনেধৰণৰ আকৃতি এটা দেখা পাম। যিটো আকৃতিৰ এই সমান অংশবোৰক আমি তল বুলি কওঁ। চিত্ৰত এই চিন দিয়া অংশটোকে আমি তল বুলি কওঁ। আনহাতে এই অংশকেইটাক আমি কাষ বুলি কওঁ। অৰ্থাৎ য'ত দুখন তল লগ লাগে সেই স্থানকে আমি কাষ বুলি কওঁ। আৰু এই স্থানসমূহক আমি চুক, কোণ বা শীৰ্ষবিন্দু বুলি কওঁ। অৰ্থাৎ যি স্থানত কাষসমূহ লগ লাগে তাকে আমি চুক বুলি কওঁ। এতিয়া আমাৰ প্ৰশ্ন হ'ল, এটা লুডুগুটিত কিমানটা শীৰ্ষবিন্দু, কিমানখন তল আৰু কিমানটা কাষ থাকে? এতিয়া যদি আমি লুডুগুটি বা ঘনক আকৃতিটোৰ কাষৰ সংখ্যা হিচাপ কৰোঁ তেনেহ'লে কাষৰ সংখ্যা হ'ব 1, 2, 3, 4। ঠিক একেদৰে তলফালে 5, 6, 7, 8। এতিয়া যদি আমি চাৰিওফাল চাওঁ তেন্তে পাম 9, 10, 11 আৰু 12। এতেকে ঘনক আকৃতিৰ মুঠ কাষৰ সংখ্যা হ'ল 12। ঘনক এটাৰ কিমানখন তল থাকে চাওঁ আহা। উক্ত ঘনক আকৃতিটোৰ আমি যদি তলৰ সংখ্যা হিচাপ কৰোঁ তেনেহ'লে পাম 1, 2, 3, 4, 5, 6। এতেকে ঘনকটোৰ তলৰ সংখ্যা হ'ল 6। এতিয়া ঘনকটোৰ চুক বা শীৰ্ষবিন্দুৰ সংখ্যা হ'ল 1, 2, 3, 4। এতিয়া যদি আমি ঘনকটো ওলটাই দিওঁ তেনেহ'লে ঘনকটোৰ বিপৰীত ফালেও ঠিক এনেধৰণৰ 4টা চুক পোৱা যাব। অৰ্থাৎ মুঠ চুকৰ সংখ্যা হ'ল ওপৰত 4টা, তলত 4টা, মুঠ 8টা। অৰ্থাৎ ঘনকৰ শীৰ্ষবিন্দু বা চুকৰ সংখ্যা হ'ল 8। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জ্যামিতি বক্সৰ ভিতৰত এনেধৰণৰ এবিধ সঁজুলি দেখিছানে? এই সঁজুলিবিধৰ নাম হ'ল অনুমান যন্ত্ৰ বা প্ৰট্ৰেক্টৰ। এই যন্ত্ৰবিধেৰে আমি
কোণৰ মান হিচাপ কৰোঁ। আহাচোন আমি কোণমান যন্ত্ৰৰ সহায়ত কোণ এটাৰ মাপ লওঁ। ছবিত দেখুওৱা কোণটো জুখিবলৈ হ'লে কোণমান যন্ত্ৰৰ চেণ্ট্ৰেল পইণ্ট অৰ্থাৎ কেন্দ্ৰবিন্দুটো, যিটো মই ৰঙা বিন্দুৰে বুজাইছোঁ, আৰু ৰশ্মি দুটাই কৰা কোণৰ শীৰ্ষবিন্দুটোৰ ওপৰত ৰাখিব লাগিব, যিটো মই নীলা বিন্দুৰে বুজাইছোঁ। কোণমান যন্ত্ৰৰ কেন্দ্ৰবিন্দুটো কোণৰ শীৰ্ষবিন্দুৰ ওপৰত ৰখাৰ পিছত কোণমান যন্ত্ৰৰ অনুভূমিক ৰেখাডাল, যিডাল ৰেখা মই সেউজীয়া ৰঙেৰে বুজাইছোঁ, কোণটোত থকা অনুভূমিক ৰেখাডালৰ ওপৰত ৰাখিব লাগিব। কোণটোৰ অনুভূমিক ৰেখাডালকো মই সেউজীয়া ৰঙেৰে বুজাইছোঁ। এতিয়া আমি কোণমান যন্ত্ৰৰ কেন্দ্ৰবিন্দুটো কোণৰ শীৰ্ষবিন্দুত ওপৰত ৰাখিম আৰু কোণমান যন্ত্ৰৰ অনুভূমিক ৰেখাডাল ঠিক কোণটোৰ অনুভূমিক ৰেখাৰ ওপৰত ৰাখিম। এতিয়া যদি আমি ওপৰৰ শাৰীটো চাওঁ, য'ত 0, 10, 20, 30 ঠিক এনেধৰণে 180লৈ ঘৰ কৰা আছে আৰু 0ৰ পৰা 10লৈ সৰু সৰু 10টা ঘৰ আছে। এই 10টা ঘৰৰ প্ৰতিটো সৰু সৰু এটা ঘৰক 1 ডিগ্ৰী বুলি কোৱা হয়। গতিকে কোণমান যন্ত্ৰপাতত আমি দেখা পাইছোঁ যে ইয়াত 0ৰ পৰা 180 ডিগ্ৰীলৈ ঘৰ কৰা আছে। ইয়াত যিহেতু আমি কোণটোৰ তলৰ অনুভূমিক ৰেখাডাল কোণমান যন্ত্ৰৰ 0 ডিগ্ৰীত ৰাখিছোঁ, গতিকে কোণটোৰ ওপৰৰ ৰেখাডাল কিমান ডিগ্ৰীত আছে আমি চাম। ওপৰৰ ৰেখাডাল 40 ডিগ্ৰী পাৰ হৈ সৰু সৰু ঘৰ 4টা পাৰ হৈ গৈছে। যিহেতু প্ৰতিটো সৰু ঘৰৰ মান 1 ডিগ্ৰী, সেয়েহে 4টা ঘৰৰ মান হ'ব 4 ডিগ্ৰী, অৰ্থাৎ 40 + 4 44 ডিগ্ৰী, অৰ্থাৎ ওপৰৰ কোণটোৰ মান হ'ল 44 ডিগ্ৰী। এইখিনিতে কেইটামান কথা জানি থোৱা উচিত যে যেতিয়া কোণ এটাৰ মান 90 ডিগ্ৰী হয়, তেতিয়া তাক আমি সমকোণ বুলি কওঁ। ইয়াত এটা সমকোণ আঁকি দেখুওৱা হ'ল। ছবিত ABC এটা সমকোণ। আনহাতে 90 ডিগ্ৰীতকৈ সৰু কোণক আমি সূক্ষ্মকোণ বুলি কওঁ। ছবিত PQR এটা সূক্ষ্মকোণ, যাৰ মান 60 ডিগ্ৰী, অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু। আনহাতে 90 ডিগ্ৰীতকৈ ডাঙৰ কোণক আমি স্থূলকোণ বুলি কওঁ। ছবিত LMN এটা স্থূলকোণ, যাৰ মান 120 ডিগ্ৰী, অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ। এতিয়া ছবিত দিয়া চুঙাটোৰ তল, কাষ আৰু চুকৰ সংখ্যা কিমান আমি জানো আহা। আমি যদি ভালদৰে লক্ষ্য কৰোঁ, চুঙাটোত দেখা পাম যে ইয়াত কোনো চুক নাই, অৰ্থাৎ চুকৰ সংখ্যা 0। আনহাতে যদি আমি তলৰ সংখ্যা হিচাপ কৰোঁ, তেনেহ'লে দেখা পাম যে ইয়াৰ ওপৰৰ ফালে এইখন এখন তল, ঠিক তেনেকৈ তলফালে এখন তল আছে আৰু এখন ঘূৰণীয়া বক্ৰতল আছে, অৰ্থাৎ মুঠ তলৰ সংখ্যা হ'ব 3। বক্ৰতল মানে হ'ল যিখন তল সমতলত নাথাকে, অৰ্থাৎ বেঁকাকৈ থাকে, তেনেকুৱা তলক আমি বক্ৰতল বুলি কওঁ। ইয়াৰ পিছত যদি আমি কাষৰ সংখ্যা চাওঁ, আমি দেখা পাম ওপৰৰ ফালে এটা কাষ আছে আৰু তলফালে এটা কাষ আছে, অৰ্থাৎ মুঠ কাষৰ সংখ্যা হ'ল 2। এতিয়া আমি গোলকাৰ বল এটাৰ তল, কাষ আৰু চুকৰ সংখ্যা হিচাপ কৰোঁ আহা। গোলকাৰ বলত যিহেতু কোনো চুক নাই, ইয়াত চুকৰ সংখ্যা হ'ব 0। আনহাতে বলটোত এখনেই বক্ৰতল আছে, গতিকে ইয়াত তলৰ সংখ্যা হ'ব 1। আৰু চাৰিওফালে ঘূৰণীয়াভাৱে ইয়াত কোনো কাষ নাই, গতিকে ইয়াত কাষৰ সংখ্যা হ'ব 0। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে ছবিত দেখা শংকু আকৃতিটোৰ কিমানখন তল, কিমানটা কাষ আৰু কিমানটা চুক আছে চোৱাচোন। ছাৰ, শংকু আকৃতিটোৰ এটা চুক, 2খন তল আৰু এটা কাষ আছে। হয়, ধন্যবাদ। শংকু আকৃতিটোৰ 2খন তল, এখন সমতল, এখন বক্ৰতল, এটা চুক আৰু এটা কাষ আছে। আজি আমাৰ পাঠদানটো ইমানতে সামৰিছোঁ। প্ৰিয় অভিভাৱকসকল, যদি আপোনালোকে মোৰ এই পাঠদানটোৰ দ্বাৰা আপোনালোকৰ ল'ৰা ছোৱালী উপকৃত হয় বুলি ভাবে, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।